জুবিন দা মানে এন কে প্ৰডাকশ্যন আছিল দেৱ বৰকটকীৰ, আৰু এন কে প্ৰডাকশ্যন মানে হ'ল জুবিন দা। কিন্তু আপোনালোকে জানে যে এন কে প্ৰডাকশ্যনৰ লগত জুবিন দাৰ সম্পৰ্ক নাই। সম্পৰ্ক কোনে বেয়া কৰিলে আপোনালোকে জানেনে? যদি নাজানে মই কৈ আছোঁ, সেইজন হ'ল শেখৰজ্যোতি গোস্বামী। যিদিনাৰ পৰা এন কে প্ৰডাকশ্যনৰ লগত ৰিলেশ্যন বেয়া হৈছে, সেইদিনাৰ পৰা কিন্তু জুবিন দাৰ বেয়া দিন ষ্টাৰ্ট হৈ গৈছে। এন কে প্ৰডাকশ্যনৰ ষ্টুডিঅ'ত এখন ৱালত জুবিন দাই কিবা এটা ছবি আঁকিছিলে, সেই ছবি আঁকাক লৈ এই শেখৰজ্যোতি গোস্বামীয়ে লগাই দিছে দেৱ বৰকটকীক। তাৰপিছত দেৱ বৰকটকীয়ে কিবা ক'লে, খঙত কিবা কৈ দিলে, সেই কথাটো আকৌ শেখৰজ্যোতি গোস্বামী আকৌ জুবিন দাক লগাই দিছে যে দেৱ বৰকটকীয়ে এনেকুৱা কৈছে বুলি। সেই দুইজনৰ মাজত ৰিলেশ্যন বেয়া কৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। তাৰপিছত জুবিন দাৰ লগত কথা পাতি কৈছে যে বেলেগৰ ষ্টুডিঅ'ত কিয় গাব লাগে, আপোনাৰ নিজৰ ষ্টুডিঅ' খোলক গুৱাহাটীত। তাৰপিছত জুবিন দাই সেই জ'চতে বম্বেৰ ষ্টুডিঅ' ভাঙি আনি পেলাই গুৱাহাটীৰ ষ্টুডিঅ' খুলিছে। কিন্তু এইবিলাক কথা বেছিভাগ মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহে জানে, কিন্তু নকয়, কাৰণ চব মানুহ স্বাৰ্থপৰ। কালি হয়তো কেতিয়াবা শেখৰৰ লগত কাম কৰিব, আৰু যদি শেখৰৰ এগেইনষ্টত যদি কথা পাতে, শেখৰে উল্টাকে মেনিপুলেট কৰি পেলাই জুবিন দাক বেলেগকৈ কথা শুনাব, জুবিন দাই বেলেগ বুজিব। য'ত মোৰ ক্ষেত্ৰত তেনেকুৱা বহুতবাৰ হৈছে। মই কিবা এটা ভালৰ কাৰণে কথা কওঁ, সেইটো বস্তু বেলেগ উল্টাকে জুবিন দাক কাণ ভৰাই দিয়ে। আজি বম্বে ষ্টুডিঅ' ভাঙাৰ কাৰণটো হ'ল, বম্বে ষ্টুডিঅ' শেষ হোৱাৰ কাৰণটো হ'ল শেখৰজ্যোতি গোস্বামী। বিৰাট দুখৰ কথা। সেই কথাটো কিন্তু জুবিন দাৰ পত্নী গৰিমা বৌয়ে কিন্তু সেইখিনি কথা ৰিয়েলাইজ নকৰিলে। আমি কিন্তু বহুবাৰ চেষ্টা কৰিছিলোঁ যে এইবিলাক মানুহ বেয়া, কিন্তু এইবিলাক মানুহে জুবিন দাক এদিন ধ্বংস কৰি দিব।